নমস্কাৰ শিক্ষাগুৰু ছাৰ বাইদেউসকল ৰাজ্যৰ প্ৰতিখন বিদ্যালয়ৰ শিক্ষাগুৰু ছাৰ বাইদেউসকলৰ বাবে অত্যন্ত এটা গুৰুত্বপূৰ্ণ আপডেট আহিছে অৰ্থাৎ অফিচ অফ দ্য মিছন ডাইৰেক্টৰ সমগ্ৰ শিক্ষাৰ ফালৰ পৰা আজিৰ ডেটত অৰ্থাৎ 28 মাৰ্চ 2024 আপোনালোকে নিশ্চয় দেখা পাইছে ডক্টৰ ওম প্ৰকাশ IAS মিছন ডাইৰেক্টৰ সমগ্ৰ শিক্ষাৰ ফালৰ পৰা এখন বিশেষ লেটাৰ আহিছে আৰু এই লেটাৰখনৰ বিষয়ে আপডেট আপোনালোকক দিব বিচাৰিছোঁ আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব আৰু যদি আপোনালোকে চেনেলটোত নতুনকৈ আহিছে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ছাৰ বাইদেউসকল আপোনালোকে নিশ্চয় দেখা পাইছে যে এই অৰ্ডাৰখন আহিছে আমাৰ প্ৰতিখন জিলাৰ ইন্সপেক্টৰ অফ স্কুল ডিস্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ ডিস্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰলৈ পঠোৱা হৈছে আৰু এই চিঠিখনৰ মেইন বিষয়বস্তু হৈছে যে আপডেশ্যন অফ ৰিজনছ অফ এবচেঞ্চ এণ্ড AI এনৰোলমেণ্ট অফ নিউলি এনৰোল্ড ষ্টুডেণ্টছ এণ্ড টিচাৰ্ছ অৰ্থাৎ অনুপস্থিতিৰ কাৰণ যদি কোনোবা শিক্ষক বা শিক্ষয়িত্ৰী অনুপস্থিতি থাকে সেই অনুপস্থিতিৰ কাৰণটো দেখুৱাব লাগে আৰু যিসকল নতুনকৈ ষ্টুডেণ্ট আৰু টিচাৰসমূহ আহিছে তেওঁলোকক ফটো এনৰোল কৰিবৰ বাবে বা AI এনৰোলমেণ্ট কৰিবৰ বাবে এই বিশেষ চিঠিখন পঠোৱা হৈছে Sir Madam, with reference to the subject cited, I wish to inform you that the Department of School Education Government of Assam has mandated the tracking of daily attendance for both teachers and students through Shiksha Setu effective April 1st, 2024. অর্থাৎ এই চিঠিখনৰ যোগেদি ইয়া জানাবলৈ গৈছে যে 2024 চনৰ 1 এপ্ৰিলৰ পৰা যেহেতু শিক্ষা সেতু সম্পূৰ্ণৰূপে কাৰ্যকৰী হ'বলগীয়া আছে আৰু এই 1 তাৰিখৰ পৰা অৰ্থাৎ 1 এপ্ৰিলৰ পৰা শিক্ষক আৰু ছাত্ৰ ছাত্ৰীসকলে সকলোৱে বাধ্যতামূলকভাৱে উপস্থিতি দিব লাগিব Next is the teachers engaged in election duty, examination duty, training, etc. must update their reason of absence by uploading a copy of the duty, training, meeting order letter. অর্থাৎ ইয়াত কোৱা হৈছে যে যদি কোনো কাৰণত শিক্ষকসকলক ইলেকশ্যন ডিউটি, এক্সামিনেশ্যন ডিউটি, ট্ৰেইনিঙত পঠোৱা হয় তেতিয়াহ'লে তাৰ ৰিজনটো শিক্ষা সেতু পৰ্টেলত আপডেট কৰিব লাগিব আৰু যদি কোনো কাৰণত এবচেণ্ট থাকে বা আপোনাৰ এই ট্ৰেইনিংটো দেখুওৱা নাই বা ইলেকশ্যন ডিউটিৰ এক্সামিনেশ্যন ডিউটিৰ এই ৰিজনটো আপডেট কৰা নাই তেতিয়াহ'লে তেনে শিক্ষক বা শিক্ষয়িত্ৰীসকলক তেনেকুৱা এবচেণ্ট বুলি ধৰি লোৱা হ'ব তো ছাৰ বাইদেউসকল নেক্সট যদি পইণ্টটো চাওঁ ইট ইজ অবজাৰ্ভ ডেট ডাটা এণ্ট্ৰি ফৰ নিউ ষ্টুডেণ্টছ এট কচেনী ক্লাছ 1 আৰ গোয়িং অন ইন স্কুলছ এলং উইথ দ্য এডিশ্যন অফ নিউ টিচাৰ্ছ অৰ্থাৎ ইয়াতে কোৱা হৈছে যে যেহেতু বৰ্তমান কচেনী আৰু ক্লাছ 1ৰ ষ্টুডেণ্টসমূহৰ ডাটা এণ্ট্ৰি চলি আছে লগতে যিসকল নতুনকৈ শিক্ষক আহিছে তেওঁলোকৰো ডাটা এণ্ট্ৰি চলি আছে সিন্স ডেইলি এটেণ্ডেঞ্চ ফৰ ষ্টুডেণ্টছ এণ্ড টিচাৰ্ছ ইজ মেণ্ডেটৰী ফ্ৰম 1 এপ্ৰিল 2024 যেহেতু আগন্তুক 1 এপ্ৰিলৰ পৰা শিক্ষক আৰু ছাত্ৰ ছাত্ৰী উভয়ৰে এটেণ্ডেঞ্চ দিব লাগিব দ্য AI এনৰোলমেণ্ট অফ নিউলি এডেড ষ্টুডেণ্টছ এণ্ড টিচাৰ্ছ মাষ্ট বি কমপ্লিটেড বাই 31 মাৰ্চ 2024 অৰ্থাৎ নতুনকৈ অহা শিক্ষক আৰু ছাত্ৰ ছাত্ৰীসকল যিসকল নতুনকৈ আহিছে তেওঁলোকৰ AI এনৰোলমেণ্ট অৰ্থাৎ ফটো যোনটো এনৰোল কৰিব লাগে এয়া 31 মাৰ্চৰ ভিতৰতে কমপ্লিট কৰিব লাগিব নেক্সট যদি আমি 3 নম্বৰটো পাওঁ ফাৰ্দাৰ মোৰ দেয়াৰ আৰ ডিছক্ৰিপেঞ্চিজ ৰিগাৰ্ডিং টিচিং এণ্ড নন টিচিং ষ্টাফ ইন দ্য শিক্ষা সেতু পোৰ্টেল দ্য লিষ্ট অফ ছাচ টিচিং এণ্ড নন টিচিং ষ্টাফ ইজ এনক্ল'জড এণ্ড কাৰেকশ্যন শুড বি মেড এট দ্য স্কুল লেভেল বাই 31 মাৰ্চ 2024 অৰ্থাৎ ইয়াত কোৱা হৈছে যে শিক্ষক টিচিং ষ্টাফ আৰু নন টিচিং ষ্টাফসমূহৰ বহুতো অমিল দেখা গৈছে শিক্ষা সেতু পোৰ্টেলত গতিকে এই শিক্ষা সেতু পোৰ্টেলত টিচিং ষ্টাফ আৰু নন টিচিং ষ্টাফসকলৰ যিসমূহ অমিল আছে বা যিসমূহ মিলা নাই সেইসমূহ 31 মাৰ্চৰ ভিতৰতে এইটো কাৰেকশ্যন কৰিব দিছে No changes will be allowed from 1st April 2024 and correction facilities will only be available at the district level অৰ্থাৎ ইয়াত কোৱা হৈছে যে যদি কোনোবা কাৰেকশ্যন কৰিব লগা হয় তেতিয়াহ'লে 31 মাৰ্চৰ ভিতৰতে কাৰেকশ্যন কৰিব লাগিব আৰু যদি নকৰে অৰ্থাৎ 1st এপ্ৰিলৰ পিছত কিন্তু স্কুল লেভেলত ইয়াত চেঞ্জেছ কৰিব নোৱাৰিব বা ইয়াতে কোনো চেঞ্জেছ কৰাৰ কোনো অপশ্যন নাই ইয়াৰ চেঞ্জেছ যদি বা কাৰেকশ্যন যদি কৰিব লগা হয় তেতিয়াহ'লে কিন্তু ইয়াৰ ডিষ্ট্ৰিক্ট লেভেলতে কাৰেকশ্যন কৰিব পাৰিব তো ছাৰ বাইদেউসকল আপোনালোকে নিশ্চয় কথাখিনি বুজি পাইছে তো ছাৰ বাইদেউসকল আপোনালোকে এনেধৰণে শিক্ষা বিভাগৰ লগত জড়িত ইনফৰমেশ্যনসমূহ অৰ্থাৎ আমাৰ যে এতিয়া বৰ্তমান ট্ৰেইনিং দেখাব লাগে অৰ্থাৎ ইলেকশ্যন ডিউটি আপোনালোকে শিক্ষা সেতু পোৰ্টেলত দেখাব লাগে তো ছাৰ বাইদেউসকল কেনেধৰণে দেখাব সেয়াৰ ডিছক্ৰিপশ্যনত মই লিংক দি দিম আপোনালোকে কেনেধৰণে এই ট্ৰেইনিংসমূহ বা ইলেকশ্যন ডিউটিসমূহ আপোনালোকে কেনেধৰণে শিক্ষা সেতু পোৰ্টেলত গৈ দেখাব লাগে ইলেকশ্যন ট্ৰেইনিং কেনেকৈ দেখাব লাগে OD কেনেকৈ দেখাব লাগে আপোনালোকে গোটেইখিনি ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত মই লিংক দি দিম আৰু লগতে আপোনালোকে MDMৰ মেছেজসমূহ পঠোৱাৰ পাছত আপোনালোকে কেনেধৰণে চেক কৰিব লাগে লগতে আমাৰ শিক্ষা সেতু প্ৰমোশ্যন ড্ৰপ বক্স সম্পৰ্কে অৰ্থাৎ শিক্ষা বিভাগৰ লগত জড়িত যিকোনো ইনফৰমেশ্যনসমূহ আপোনালোকে এই চেনেলৰ যোগেদি আপোনালোকে পাই যাব আৰু অলৰেডি মই ডিছক্ৰিপশ্যনত লিংক দি দিম আপোনালোকে ডিছক্ৰিপশ্যনত আপোনালোকে পাই যাব গতিকে ছাৰ বাইদেউসকল আশা কৰিছোঁ আপোনালোকে নিশ্চয় বুজি পাইছে আপোনালোকে এনেধৰণে শিক্ষা বিভাগৰ লগত জড়িত ইনফৰমেশ্যনসমূহ সদায় পাবৰ বাবে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকন প্ৰেছ কৰি অলপ ক্লিক কৰি দিব যাতে মই ভিডিঅ'টো আপলোড কৰাৰ লগে লগে আপোনালোকৰ ওচৰত নটিফিকেশ্যন যায় আৰু আপোনালোকে কথাখিনি চবৰ আগত আপোনালোকে জানিব পাৰে তো ছাৰ বাইদেউসকল আজিৰ ভিডিঅ'টো ইয়াতে সামৰি মাৰিছোঁ ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ